নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে এটা কথা বা এটা ভিডিঅ' দি পেলাই জনাব বিচাৰি আছোঁ যে বৰ্তমান ক্লাছ 9ৰ যিটো ফৰ্ম ফিল আপৰ বিষয়ে নৱোদয় বাছনি পৰীক্ষাৰ ক্লাছ 9ৰ ফৰ্ম ফিল আপৰ বিষয়ে বহুতে মোক সুধি আছে মেছেজ কৰি আছে ফোন কৰি আছে তো ক্লাছ 9ৰ যিটো নৱোদয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিল আপ বা পৰীক্ষা কেতিয়া হ'ব বা কি হ'ব কেনেকৈ হ'ব ক'ত পাবা ক'ত নাপাম তো গোটেইখিনি বিষয়ে মই এই ভিডিঅ'টোত জনাম আপোনালোকক আৰু কেনেকৈ ক্লাছ 9 বা কোন ষ্টুডেণ্টে ক্লাছ 9ৰ পৰীক্ষাটো দিব পাৰিব ঠিক আছে তো পোনপ্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ JNV গাইড ইউটিউব চেনেললৈ আমি JNV গাইডত আমি ষ্টুডেণ্টক পঢ়াওঁ লগতে আমি ইউটিউবতো পঢ়োৱা যায় ফ্ৰীকৈ বা আমাৰ অনলাইন ক্লাছৰ মাধ্যমেৰেও আমি ছাত্ৰ ছাত্ৰীসকলক পঢ়াওঁ আৰু নৱোদয় ছিট পাবলৈ সক্ষম হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে যোৱা 2025 বৰ্ষত যিটো ৰিজাল্ট দিলে তো প্ৰায় আমাৰ ক্লাছ 6ৰ কাৰণে 170জনমান বৰ্তমান এতিয়া ছেকেণ্ড লিষ্টটো আহিছে 170তকৈ বেছি ষ্টুডেণ্টে আমাৰ মানে ছেকেণ্ড লিষ্ট ফাৰ্ষ্ট লিষ্ট মিলাই মেলি প্ৰায় 175 এনেকুৱা আমাৰ ষ্টুডেণ্ট আমাৰ ছিট পাইছে ক্লাছ 6ত নৱোদয় বেলেগ বেলেগ অসমৰ বেলেগ বেলেগ নৱোদয়সমূহত আৰু ক্লাছ 9ৰ কাৰণে বেছি ষ্টুডেণ্ট নাছিলে আমাৰ 11জন ষ্টুডেণ্ট আছিলে তো 11জন ষ্টুডেণ্টৰ ভিতৰত আমাৰ 6জন ষ্টুডেণ্টে ক্লাছ 9ত অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ নৱোদয়সমূহত ছিট পাব সক্ষম হৈছে আমাৰ JNV গাইডৰ ফালৰ পৰা তো এতিয়া আমাৰ ক্লাছেছসমূহ আহিব গোটেইখিনি বিষয়ে আমাৰ চেনেলতে পাব নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া ক'ব গ'লে নৱোদয় বিদ্যালয় ক্লাছ 9ৰ যিটো এডমিশ্যন হ'ব গৈ আছে ক্লাছ 9ৰ এডমিশ্যনৰ ফৰ্ম ফিল আপ ইতিমধ্যে অহা নাই আজি মই ভিডিঅ'টো বনাইছোঁ এতিয়া 26 জুলাই 26 জুন 26 জুনত মই ভিডিঅ'টো বনাইছোঁ আজি হিচাপত ফৰ্ম ফিল আপটো অহা নাই কালি পৰহি আহি যাবও পাৰে বা মোৰ হিচাপত জুলাই মাহৰ পিছত ফৰ্ম ফিল আপটো আহিব ক্লাছ 9ৰ বাবে ক্লাছ 9ৰ যিটো নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা হ'ব তাৰ ফৰ্ম ফিল আপটো প্ৰায় ক'ব গ'লে জুলাই শেষৰ ফাললৈ আহি যাব ক্লাছ 6ৰ ফৰ্ম ফিল আপটো শেষ হোৱাৰ লগালগ ক্লাছ 9ৰ ফৰ্ম ফিল আপটো অহা দেখা যায় আমাৰ আৰু ইয়াৰ লগতে পৰীক্ষাটো আগতে 8 ফেব্ৰুৱাৰীত হোৱা দেখা গৈছিলে বা 10 ফেব্ৰুৱাৰীত হোৱা দেখা গৈছিলে এইবাৰো চাগে সেই আশে পাশে নহ'লে বা জানুৱাৰী মাহত পৰীক্ষাটো হ'ব ক্লাছ 9ৰ আৰু ক্লাছ 9ৰ পৰীক্ষাটো কোনে কোনে দিব পাৰিব যদি কওঁ ক্লাছ 9ৰ যিটো বাছনি পৰীক্ষা হ'ব সেই বাছনি পৰীক্ষাটো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মানে 2025 বৰ্ষত ক্লাছ 8ত পঢ়ি আছে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 8ত পঢ়ি আছে সেই ছাত্ৰ ছাত্ৰীসকলেহে ক্লাছ 9ৰ নৱোদয় বাছনি পৰীক্ষাটো দিব পাৰিব ঠিক আছে আৰু ইয়াৰ লগতে আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িব লাগিব এতিয়াৰ পৰা কাৰণ পৰীক্ষাটো খুবেই টান হয় পৰীক্ষাটো ইংলিছ মিডিয়ামত হ'ব অসমীয়া মিডিয়ামত নহয় কেৱল ইংলিছ মিডিয়াম বা হিন্দী মিডিয়াম সেই দুটা মিডিয়ামতে এই ক্লাছ 9ৰ নৱোদয় বাছনি পৰীক্ষাটো হ'ব এতিয়া অসমীয়া মিডিয়াম ছাত্ৰ ছাত্ৰীসকলেও ছিট পাইছে আমাৰ ক্লাছ কৰি পেলাই দেখিছোঁ যে সেই ছাত্ৰ ছাত্ৰীসকলে সাংঘাতিক কষ্ট কৰিছে সাংঘাতিক পঢ়িছে আমি যিখিনি কথা কৈছোঁ সেইখিনি কথা শুনিছে ভালকৈ পঢ়িছে সেইবাবে আপোনালোকেও কিন্তু ল'ৰা ছোৱালীক পঢ়াব লাগিব ভালকৈ পঢ়িব লাগিব তোমালোকে ষ্টুডেণ্টছ আৰু এই অসমীয়া মিডিয়ামৰ হ'লেও তোমালোকে ভয় নাখাবা ইংলিছে ইমান একো ডাঙৰ কথা নহয় একদম তোমালোকে ক'তো সাঁতুৰিব নালাগে ক'তো প্লেনৰ পৰা জঁপিয়াই দিব নালাগে ইংলিছে হৈ যাব এনেও একো ডাঙৰ কথা নহয় খালি পৰীক্ষাটো তোমালোকৰ ইংলিছ মিডিয়ামত হ'ব অসমীয়া মিডিয়ামেই হওক বা ইংলিছ মিডিয়ামেই হওক বা হিন্দী বেংগলী মিডিয়ামে যিয়ে মিডিয়াম হয় দুটা মিডিয়ামতে আহিব ইংলিছ আৰু হিন্দী মিডিয়ামত সেই দুটা মিডিয়ামতে পৰীক্ষাটো হ'ব কোনোবা যদি হিন্দীত ভাল হিন্দী দিব পাৰিবা সেইটো তোমালোকৰ নিজৰ ওপৰত কথা ঠিক আছে ছাবজেক্ট কি থাকিব মেথছ থাকিব ছায়েন্স থাকিব ইংলিছ থাকিব আৰু হিন্দী থাকিব মেথছ ছায়েন্স ইংলিছ হিন্দী সেই চাৰিটা ছাবজেক্ট থাকিব আমাৰ নৱোদয় বাছনি পৰীক্ষা ক্লাছ 9ৰ যিটো হ'ব গৈ আছে আৰু প্ৰায় পৰীক্ষাটো জানুৱাৰী মাহত হ'ব 2026 চনৰ এতিয়ালৈ ডেট অহা নাই যে ডেট আহে যে ফিক্স হয় গোটেইখিনি বস্তু মই তোমালোকক ইনফৰ্ম কৰি দিম আৰু আমাৰ ক্লাছখিনি ফ্ৰী গাইডেন্স ছেশ্যন ফ্ৰী ক্লাছ আমাৰ অহা জুলাই মাহৰ পৰা আৰম্ভ হ'ব গৈ আছে সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমাৰ চেনেলটোতে গোটেই বস্তুখিনি তোমালোকে পাই থাকিবা দেই ষ্টুডেণ্টছ ধন্যবাদ